নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিঙে অফিচিয়েল অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালেই আছে দুজনমান ল'ৰাই মোলৈ মেছেজ কৰিলে হয়তো বহুতৰ সেইটো কণ্ডিশ্যন আছে তেওঁলোকে ইউবিত চাকৰি পাইছে আৰু কামাণ্ডো বেটেলিয়নটো চাকৰি পাইছে তেতিয়া মোক সুধিছে দাদা ইউবিত যাম নে মই কামাণ্ডোত যাম বা কোনটো ভাল হ'ব সেইটো বিষয়ে মোক বহুতে সুধিছে আৰু কিছুমানৰ এছআইত পাইছে আৰু এডিআৰিত মানে গ্ৰেড 3ত পাইছে গতিকে তেওঁলোকৰ এটা চিলেকশ্যনৰ কথা আহি গৈছে মোক সেইটোতো মেছেজ কৰিছে দাদা মই গ্ৰেড 1 কি কয় তোমাৰ গ্ৰেড 3টো পাইছোঁ আৰু এছআইটো পাইছোঁ কোনটো জব বেছি ভাল হ'ব মোৰ কাৰণে আৰু এই বিষয়ে মই আপোনালোক থুলমূলকৈ এটা পৰামৰ্শ দিহা বুলিয়ে কৈছোঁ আৰু পৰামৰ্শ দিয়াৰ ইমান দুটা মানে হেৰি নাই তথাপিতো মই আপোনালোক যিখিনি জানো সেইখিনিয়ে ক'ব বিচাৰিছোঁ আপোনালোকৰ চাকৰিটো আপোনালোকৰ জীৱনটো আপোনাৰ আৰু সিদ্ধান্তবোৰ আপোনাৰে গতিকে যিটো সিদ্ধান্ত লয় ভালমতে ল'ব তথাপিতো আপোনালোকে কোনটো ক্ষেত্ৰত বেছিকৈ নিৰ্বাচন কৰিব বা কোনটো ক্ষেত্ৰত ভাল হ'ব সেইটো আপোনাৰ ওপৰত বিবেচনা কৰিব প্ৰথম কথা হ'ল দুয়োটাৰ বিভাগৰে কামখিনি আপুনি জানিব লাগিব ইউবিৰ কাম কি আৰু এবিৰ যিটো আমাৰ কামাণ্ডো বেটেলিয়ন আছে কামাণ্ডো বেটেলিয়নৰ কাম কি সেইটো জানিব লাগিব ঠিক তেনেকৈ এছআইৰ কাম কি আৰু গ্ৰেড 3ৰ কাম কি সেইটো আপোনালোকে জানিব লাগিব মই যদি আপোনালোক প্ৰথমতে ইউবি কনষ্টেবল আৰু কামাণ্ডো কনষ্টেবলৰ কথা যদি মই পাৰ্থক্য কওঁ আপোনালোকে ইউবি হ'ল আপোনালোকৰ এজন ল মেম্বাৰ হয় আপোনালোক সকলোৱে জানে আৰু এবি হ'ল তোমাৰ চিকিউৰিটি পাৰ্চন হিচাপে ধৰা যায় এবিৰ কামখিনি বেলেগ আৰু ইউবিৰ কামখিনিও বেলেগ আৰু ছুটি টুটি একেখিনি হ'লেও তেওঁলোকৰ ডিউটিবিলাক একেলগত থাকিলেও তেওঁলোকৰ কিছুমান ছিষ্টেম কিছুমান অলপ বেলেগকৈ থাকে সেই হ'লেও আপোনালোকৰ যদি ইউবি চিপাহী এজনৰ থানাত ডিউটি হয় তেওঁলোকৰ লৰ গোটেই মেইনটেইনখিনি আহি পৰে ইটো সিটোৰ ক্ষেত্ৰত মেইল মিটিং যিমানখিনি কিছুমান যথেষ্ট এডিশ্যনেল কিছুমান পাৱাৰ থাকে ইউবি চিপাহী এজনৰ বা ইউবি কনষ্টেবল এজনৰ তো তেওঁলোকৰ কিছুমান পাৱাৰ থাকে আৰু তেওঁলোকৰ কিছুমান ক্ৰাইমৰ ক্ষেত্ৰত কিছুমান দুই এটা চাৰিটা ট্ৰেইনিং থাকে ঠিক তেনেকৈ আৰু তেওঁলোকৰ যদিও তোমাৰ ছুটি টুটিখিনি একে কিছুমান কাম সুকীয়া থাকে ঠিক তেনেকৈ আপোনাৰ কামাণ্ডো বেটেলিয়নৰ মানে চিপাহী এজনৰ তেওঁলোকৰ হ'ল গোটেই নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰধান দায়িত্ব আহি পৰে ক'ৰবাত মেইল মিটিঙৰ ক্ষেত্ৰত তেওঁলোকক নিৰাপত্তা দিব লাগে চিকিউৰিটি পাৰ্চন হিচাপে ধৰা যায় তাৰপিছতে কামাণ্ডো বেটেলিয়নৰ বিভিন্ন ধৰণৰ ট্ৰেইনিং থাকে আজিকালিতো তোমাৰ স্মাৰ্ট পুলিচ আছে তাৰপিছত শ্বট আছে আৰু কিবা কিবি থাকে তেওঁলোকৰ সেইবিলাক ট্ৰেইনিং হৈ থাকে আৰু কামাণ্ডো বেটেলিয়নৰ হয়তো বছৰেকত কেতিয়াবা দুটা ট্ৰেইনিং থাকেই আৰু স্পেচিয়েলি কিছুমান এক্সট্ৰা ট্ৰেইনিঙৰ কামাণ্ডো বেটেলিয়ন কৰিব লাগে তাতে মাজতে আকৌ ৰিফ্ৰেছাৰ থাকে আৰু তাৰপিছতে কামাণ্ডো বেটেলিয়নৰ ইউনিফৰ্মযোৰ ব্লেক হয় সকলোৱে জানে আৰু ইউবি চিপাহী এজনৰ খাকী হয় লগতে তেওঁলোকৰ ৰঙা টুপি হয় কিন্তু কিছুমান ক্ষেত্ৰত তেওঁলোকৰ অলপ মানে পাৰ্থক্য যথেষ্ট কিছুমান দেখা যায় মই পুনৰ কৈছোঁ তেওঁলোকৰ এজন ইউবি থানাত ডিউটি পৰিব থানাৰ পৰা তেওঁলোকক যিটো তোমাৰ লৰ চিটুৱেশ্যনটো ক'ত তেওঁলোকক ডিউটি ডিটেইল কৰে ছিনিয়ৰ অফিচাৰসকল তেওঁলোকৰ তাত ডিপেণ্ড কৰিব তাৰপিছতে ঠিক তেনেকৈ এবিৰটো হ'ল তোমাৰ ইউবি চিপাহী এজনৰ লগত আপোনাৰ যিকোনো এটা ছেকশ্যন চলাব দিয়াৰ এটা ক্ষমতা থাকে সেই ধৰি লওক কোনোবা এটা ছেকশ্যন CRPFৰ ছেকশ্যন এটা ইউবি চিপাহী এজনৰ লগত দি পঠিয়াই সেইখিনি তেখেতলোকৰ কণ্ট্ৰল কেপাচিটি থাকিব লাগে বা থাকে ঠিক তেনেকৈ এবি চিপাহী এজন সেইটো মানে এবি চিপাহী এজন বা কামাণ্ডো বেটেলিয়নৰ চিপাহীজন একেলগে 10জন 12জন বা 4-5জন এটা ছেকশ্যনত গ'ল তেওঁলোকে তাত ডিউটি কৰিব লগা হয় ঠিক তেনেকুৱা এটা কথা আছে কিন্তু ইউবি চিপাহীজনতকৈ এবি চিপাহীজনৰ অলপ দৰমহাটো অলপ বেছি হয় চেলাৰীটো চিষ্টেমটো তেওঁলোকৰ এটা এক্সট্ৰা বোনাছ এটা থাকে বোনাছটো আজিৰ তাৰিখত এতিয়া থাকে নাথাকে নাজানো কিন্তু আজিৰ তাৰিখত আছে গতিকে অলপ বোনাছটো বেছিকৈ পায় মানে অলপ চেলাৰীটো অলপ বেছি হয় কিন্তু যথেষ্ট কষ্ট হয় মানে কামাণ্ডো বেটেলিয়নৰ চিপাহীজনৰ বহুত কষ্ট হয় আৰু তেওঁলোকৰ কষ্টটো সুকীয়া তেওঁলোকৰ অনবৰত তোমাৰ আৰ্মছটো থাকিবই আৰ্মছটোৰ লগত নন ষ্টপ আৰ্মছটো এৰিবই নোৱাৰিব তেওঁলোকক মানে 24 ঘণ্টা তেওঁলোকক কেতিয়াবা 24 ঘণ্টাও ডিউটি হ'ব পাৰে কিন্তু ইউবি চিপাহীজনৰ 24 ঘণ্টা ডিউটি হ'লেও তেওঁলোকৰ কোনো আৰ্মছটো ইমান মানে লগতে থাকিব লাগিব বা লগতে ল'ব লাগিব বুলি কোনো কথা নাই ইউবি চিপাহীজনৰ আৰু ইউবি চিপাহীজনৰ ডিপাৰ্টমেণ্টেল এক্সাম দিব পাৰিব তেওঁলোকৰ নিৰ্দিষ্ট বয়সত আৰু এবি চিপাহী বা কামাণ্ডো বেটেলিয়নৰ জোৱানজনৰ বা কনষ্টেবল চিপাহীজনৰ তেওঁলোকৰ ডিপাৰ্টমেণ্টেল এক্সাম দিব পাৰিব গতিকে ইউবিৰ যদি আপোনালোকে ফিজিকেল যদি মেইনটেইন খুব ভাল হয় বা ফিজিকেল এক্টিভিটিৰ ক্ষেত্ৰত যদি আপুনি খুব সজাগ হয় তেতিয়াহ'লে আপুনি কামাণ্ডো বেটেলিয়নত জইন কৰক আৰু যদি আপোনাৰ ফিজিকেল ক্ষেত্ৰত ইমান অলপ অসুবিধা আছে বা ইমান মেইনটেইন অলপ দিগদাৰ হয় তেতিয়াহ'লে পেড পিটি এইবিলাক তেতিয়াহ'লে আপুনি ইউবি চিপাহীত জইন কৰক প্ৰথম কথা হ'ল এইকেইটা তাৰপিছতে বহুতে এছআইৰটো নাম আহিছে বা গ্ৰেড 3ৰটো নাম আহিছে কিন্তু এইখিনি কথা এটা কওঁ গ্ৰেড 3 মানুহজন আজিকালি যিহেতু প্ৰিন্সিপাল ট্ৰেন্সফাৰ আহি গ'ল সেইকাৰণে আপোনালোকে যিকোনো নিজৰ ডিষ্ট্ৰিক্টতে ডিউটি কৰিব পাৰিব গ্ৰেড 3 মানুহজনে কিন্তু এছআইজনে কিন্তু নিজৰ ডিষ্ট্ৰিক্টত আপুনি কোনোপধ্যে পচিবল নহয় ডিউটি কৰাটো তাৰমানে আপোনালোকৰ সেইটো কেতিয়া আপোনাৰ হোম ডিষ্ট্ৰিক্টত ট্ৰেন্সফাৰ আহিব সেইটো ক'ব পৰা নাযায় কিন্তু এছআইজনৰ কিন্তু হোম ডিষ্ট্ৰিক্ট খুব কমহে হয় একদম কাটচিটহে হোম ডিষ্ট্ৰিক্ট পোষ্টিং হয় আৰু তেওঁলোকৰ
এটা ৰেছপন্সিবিলিটি যথেষ্ট আহি পৰে এখন থানা যেতিয়া OC হ'ব বা ছেকেণ্ড OC হ'ব বা IC হ'ব তেওঁলোকৰ বহুতখিনিমান দায়িত্ব থাকে কাৰণে ছুটি টুটিৰ ক্ষেত্ৰত যথেষ্ট প্ৰব্লেম আহি পৰে SI জনৰ কিন্তু গ্ৰেড 3 জনৰ কথাটো গম পায় আপোনালোকে চিভিল চাকৰি একদম নৰ্মেল নিৰ্দিষ্ট সময়ত যাব লাগে 10 বজাত আপুনি অফিচত গ'ল 4 বজাত ছুটি হ'ল আৰু ঘৰলৈ আহি গ'ল বছ ইমানে কথা বা আপুনি যদি ভাড়া ৰুম থাকে ভাড়া ৰুমলৈ গুচি গ'ল বা ঘৰত থাকিলে ঘৰলৈ গুচি গ'ল কিন্তু SI জনৰ সেইখিনি আপুনি সুবিধা কেতিয়াও নাপাব আৰু SI জনৰ ছুটিটো হ'ল আপোনালোকৰ 12 দিন CL ছুটি 1 মাহ EL ছুটি তাৰ মাজতে আপোনালোকৰ APL থাকিব বা ACL থাকিব সেইবিলাক থাকিব কিন্তু আপোনালোকৰ APL থাকিব কিন্তু গ্ৰেড 3ৰ ছুটিটো অলপ সুকীয়া হয় অৰ্থাৎ আপোনালোকৰ চিভিল চাকৰিৰ লগত ডিফেন্স চাকৰি একেবাৰে নিমিলে আৰু যিমান পৰাপক্ষত চিভিল চাকৰি যথেষ্ট ভাল তাৰপিছতে অন প্ৰমোশ্যনৰ ক্ষেত্ৰত চাবলৈ যদি যাওঁ আপোনালোকৰ SI ক্ষেত্ৰত 10 ইয়াৰ্ছৰ পিছত আপোনালোকে ইনস্পেক্টৰ প্ৰমোশ্যন পাব নেক্সট আকৌ যেতিয়া 10 ইয়াৰ্ছ কমপ্লিট হ'ব তেতিয়া আপুনি আকৌ DSP হ'ব তেতিয়া গেজেটেড মানে আপুনি হাই ৰেংকলৈ যাবগৈ আৰু SI ক্ষেত্ৰত 3টা ৰেংক পচিবল খুব মানে হৈ যায় আৰু SI ইনস্পেক্টৰ আৰু DSP হ'বই চিঅ'ৰ এইটো কোনো কথা নাই যদি আপোনাৰ ৰেকৰ্ড ভাল হয় আৰু গ্ৰেড 3ৰ প্ৰমোশ্যনটো সিমান গম নাপাওঁ মই কেনেকৈ কি চিষ্টেম হয় গতিকে গ্ৰেড 3 কথাটো নাজানো আৰু মই ABBৰ মানে কামাণ্ডো বেটেলিয়ন চিপাহী যিটো কনষ্টেবলৰ পোষ্ট আৰু UB কনষ্টেবলৰ পোষ্টৰ যিটো ছুটি আছে একেটাই ছুটিয়ে হয় আপোনালোকে CM ছাৰৰ যিটো APL আছে APLটো পাব আপোনালোকৰ 12 দিন CL ছুটি আছে দুইটাতে পাব UBটো পাব আৰু কামাণ্ডোটো পাব ছুটিৰ ক্ষেত্ৰত কোনো প্ৰব্লেম নাই আৰু ভাড়া ৰুম ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেতিয়াহ'লে UB চিপাহীজনৰ অলপ সুবিধাটো বেছি হয় কাৰণ কেলৈ থানাখনৰ ওচৰ আৰু প্ৰত্যেকখন থানাই নিৰ্দিষ্ট এটা টাউন এৰিয়াতে থাকে আপোনালোকে সকলো জানে তেওঁলোকৰ সুবিধা ফেমিলি ৰাখিবলৈ কিন্তু কামাণ্ডো বেটেলিয়নত অলপ তেনেকৈ সুবিধাটো খুব কম হয় অকল হেডকোৱাৰ্টাৰতে যি ফেচিলিটিটো থাকে অলপ ফেমিলি যদি ৰাখোঁ বুলি ভাবে কিন্তু UBৰ ফেমিলি ৰাখিবলৈ অলপ সুবিধা হয় যিকোনো ঠাইত গ'লেও আপোনালোকে ভাড়া ৰুমত হ'লেও ফেমিলি ৰাখিব পাৰিব কিন্তু AB চিপাহীজনৰ সেইটো সুবিধা একেবাৰে নাই বাকী আপুনি UB জনৰ অকল থানাত ডিউটি হয় আপুনি গম পায় বা ট্ৰেফিকত ডিউটি হ'ব কিন্তু কামাণ্ডোজনৰ আপোনাৰ বিভিন্ন ধৰণৰ ছেকশ্যন প্লাটুন তেনেকুৱা ডিউটি হয় তো চিষ্টেমবোৰ তেনেকুৱা হয় আগতে আপোনালোকে চাই ল'ব কোনটো কাম বিভাগৰ কামটো ভাল কোনটো বেয়া তাৰপিছতে আপোনালোকে নিৰ্বাচন কৰিব তো কথাখিনি তেনেকুৱা ধৰণৰ ইয়াৰ মাজতে কিবা বুজিবলৈ অসুবিধা থাকিলে নেক্সট মোক আপুনি কমেণ্ট কৰিব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু লগতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কথাখিনি ঠিক তেনেকুৱা ধৰণৰ আৰু আশা কৰোঁ ভিডিঅ'টো আজি ভাল পালে